ধৰ্ম জাতি আৰু অৰ্থনৈতিক অসমতাৰ ভিত্তিত সৃষ্টি হোৱা গোড়ামী আৰু বৈষম্যৰ অস্তিত্ব নাছিল। আমাৰ শৈশৱ আছিল সৰল, শান্ত আৰু মনোৰম, আৰু আমি এনে এখন সমাজত ডাঙৰ হৈছিলোঁ য'ত সঁচাকৈয়ে সমতাবাদী নীতি নিয়ম, যিটো আমি ইগেলিটেৰিয়ান ছ'চাইটি বুলি কওঁ, ইগেলিটেৰিয়ান ছ'চাইটি ক'তো আছিল। ব্ৰাহ্মণ, কলিতা, মুছলমান, চাহ জনজাতি, বঙালী, শিখ, মাৰোৱাৰী, হিন্দুস্তানী, আহোম, কোচ, চুতীয়া, চাওদাং, মিচিং, দেউৰী, কছাৰী আদি বহুকেইটা জনগোষ্ঠী আৰু ধৰ্মীয় সংমিশ্ৰণে গঠিত যোৰহাটৰ সেই সময়ৰ সমাজখন সঁচা অৰ্থাৎ উত্তৰ পূবৰ চিনাকি বৈচিত্ৰ্য প্ৰতিনিধিত্ব কৰিছিল। মোৰ ভালকৈ মনত আছে, মোৰ শৈশৱত আৰু তাৰ বহু পিছতো যোৰহাটত সমতাবাদী নীতি এটা বৰ্তি আছিল। যেনে ৰঙালী বিহুৰ সময়ত কাৰ ঘৰ কিমান ডাঙৰ কিমান সৰু সেই কথা নাভাবি ঘৰৰ মালিক ধনী হওক বা দুখীয়া হওক, হিন্দু হওক বা মুছলমান হওক, হুঁচৰি দলবোৰে আমাৰ স্থানীয় অঞ্চলৰ প্ৰতিঘৰ মানুহৰ ঘৰলৈ গৈ হুঁচৰি গায়। বিহু হওক, ঈদ, খ্ৰীষ্টমাছ, আলি আই লিয়াং বা মেডাম মেফিয়ে হওক, আমি ল'ৰা ছোৱালীবোৰক বিভিন্ন উৎসৱত অংশ কৰিবলৈ একাধিক পৰিয়ালে নিমন্ত্ৰণ কৰিছিল। মোৰ মনত উদাৰতা আৰু সহনশীলতাৰ মনোভাৱ জগাই তোলাৰ উপৰিও এনে পৰিৱেশে মোক অনা অসমীয়া সমাজৰ লগত অতি সহজে মিলি যাবলৈ সহায় কৰিছিল। উদাহৰণস্বৰূপে ইণ্ডোনেছিয়াৰ জাকাৰ্টাত ভাৰতীয় দূতাবাসত থকা 4 বছৰ ভাৰতৰ অন্যান্য প্ৰান্তৰ বিষয়া কৰ্মচাৰীসকলে সম্পূৰ্ণ জনজাতীয় ইণ্ডোনেছিয়ান সমাজৰ মাজত নিজকে অচিনাকি তথা অসহজ অনুভৱ কৰিছিল। তাৰ বিপৰীতে মই নিজে যথেষ্ট ঘৰুৱা পৰিৱেশত থকাৰ দৰে অনুভৱ কৰিছিলোঁ, যেন মোৰ চৌপাশৰ মুখবোৰ সম্পূৰ্ণ চিনাকি। আজি পিছলৈ ঘূৰি চালে অনুভৱ হয় যে মোৰ শৈশৱৰ যোৰহাটৰ চুবুৰীৰ প্ৰতিবেশীৰ মাজত যি নৈকট্য আছিল, সেইটো এটা গুৰুত্বপূৰ্ণ কথা আছিল। যেন সকলোৱে ইজনক চিনি পাইছিল। আগৰ যোৰহাটৰ সমাজৰ কথা কৈছোঁ মই। বজাৰৰ দোকানীসকলে গ্ৰাহকসকলক নামেৰে সম্বোধন কৰিছিল। যেতিয়া মই দেউতাৰ লগত স্থানীয় গোলমালৰ দোকানলৈ যাওঁ, তেতিয়া দোকানীয়ে মোক সদায় নাম কাঢ়ি মাতিছিল আৰু সদায় এটা ললিপপ দিবলৈ নাপাহৰিছিল, আৰু তাৰ বাবে কেতিয়াও পইচা লোৱা নাছিল। সেই ক্ষুদ্ৰ জগতখনত নিহিত হৈ থকা স্নেহ, বিজয়ী আৰু নিৰাপদ অনুভূতিয়েও মোক মোৰ নিজকে বহল অসমীয়া সমাজখনৰ অংশীদাৰ হিচাপে অনুভৱ কৰাত অৰিহণা যোগাইছিল। সঁচাকৈ মোৰ সংবেদনশীল কোমল মনত যিটো বিশেষ গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছিল, সেয়া আছিল এখন বৃহৎ বহল আৰু স্বগোত্ৰীয় অসমীয়া সমাজৰ অন্তৰ্ভুক্ত হোৱাৰ অনুভৱ, যি মোৰ সৈতে আজীৱন ৰৈ গৈছে আৰু মোৰ বহু লেখাৰ প্ৰেৰণাদায়ক উৎস হিচাপে প্ৰমাণিত হৈছে। যদি মই নিজৰ জীৱনটোক এটা মাইক্ৰস্কোপৰ তলত ৰাখি বিশ্লেষণ কৰি চাওঁ, তেন্তে হয়তো মই লক্ষ্য কৰিম যে মোৰ অজানিতে যোৰহাটে মোক আৰু এক ধৰণে প্ৰভাৱিত কৰিছিল। সেয়া হ'ল এই নগৰখনে মোৰ মাজত ইতিহাসৰ চেতনা ৰঞ্জিত কৰিছিল। এইটো আমাৰ হিষ্টৰিকেল যিটো চেন্স অফ হিষ্ট্ৰী, যোৰহাটে এইটো হ'ব, আৰু সেইকাৰণে মোক সেইটো সময়ৰ পৰা মোক এই হিষ্টৰিকেল চেন্সটো আমাৰ মোৰ মনত হাত খুৱাই দিছিল। এই নগৰখনে মোৰ মাজত ইতিহাস চেতনা ৰঞ্জিত কৰিছিল। আমি সকলোৱে জানো যে মোৱামৰীয়া বিদ্ৰোহৰ
বাবে অসম আহোম স্বৰ্গদেৱে 1794 চনৰ জুলাই আগষ্ট মাহত নিজৰ ৰাজধানী ৰংপুৰৰ পৰা যোৰহাটলৈ স্থানান্তৰিত কৰিবলগীয়া হৈছিল। তেতিয়াৰ পৰা ইংৰাজে অঞ্চলটোৰ নিজৰ অধীনলৈ নিয়াৰ সময়লৈকে যোৰহাট এসময়ৰ শক্তিশালী আহোম ৰাজ্যৰ ৰাজধানী হৈয়ে আছিল। এইদৰে যোৰহাটৰ প্ৰতিটো অঞ্চলত ইতিহাসৰ একোটা চিহ্ন জ্যোতিষ্মান হৈ আছে। ৰজা মৈদাম, ৰাজমহল পুখুৰী, ৰজাবাৰী, বৰপেটা আদিৰ দৰে ঠাই আৰু নিৰ্মাণে এই কথাৰ ইমান দিয়ে। যদি আপুনি মোৰ কিছুমান কিতাপ লুটিয়াই চায় তেন্তে আপুনি উপলব্ধি কৰিব যে ইতিহাসৰ এই চেতনাই মোক সেইবোৰ লিখাত কিমান গভীৰভাৱে সহায় কৰিছে। মোৰ দৃঢ় বিশ্বাস যে ব্যক্তি বা সমাজ হিচাপে আমাৰ অস্তিত্ব আমাৰ অতীতৰ দ্বাৰা গঢ় লৈ উঠে। মোৰ শৈশৱৰ দিনত যোৰহাটৰ সমাজখনে মোৰ মাজত জগাই তোলা আন এটা মূল্যবোধ আছিল মোৰ চৌপাশৰ বয়সস্থ লোকসকলৰ নিজৰ কৰ্তব্য পালনৰ প্ৰতি থকা নিষ্ঠা আৰু দায়বদ্ধতা। আজি পিছলৈ ঘূৰি চাই মই আচৰিত হওঁ যে তেতিয়া মানুহক যি কাম কৰিবলৈ দিয়া হৈছিল তেওঁলোকে সেইবোৰ কিমান নিষ্ঠাৰে পালন কৰিছিল। স্কুলত আমাৰ শিক্ষক বৰ বাইদেউ, অবলা গোহাঁই আৰু সৰু বাইদেউ এডিছ বাঞ্চলৰ দৰে শিক্ষকে আমাৰ পঢ়া শুনাৰ দায়িত্ব এনেদৰে পালন কৰিছিল যেন আমি তেওঁলোকৰ নিজৰ সন্তান। জিলা পুথিভঁৰালৰ লাইব্ৰেৰিয়ানজন, পৌৰসভাৰ কাৰ্যালয়ৰ কেৰাণীজন, স্কাউট আৰু গাইডৰ গ্ৰুপ মেণ্টৰজন, আচলতে আমাৰ ওচৰ চুবুৰীয়া সকলোৱে কিমান নিষ্ঠাৱান আছিল ভাবিলে আচৰিত লাগে। তেওঁলোকক যিটো দায়িত্ব দিয়া হৈছিল তেওঁলোকে কেতিয়াও দায়িত্ব পালন বা অৱগত কৰা নাছিল। নিজৰ চাকৰিত সকলোৱে নিজৰ শ্ৰেষ্ঠখিনি দিবলৈ অনুপ্ৰাণিত হৈছিল, যিটো কথা আমি যুৱক যুৱতীসকলে স্বাভাৱিকতে অনুসৰণ কৰিছিলোঁ। সেই সময়ত আমাৰ যোৰহাটত দুজন বিখ্যাত ডাক্তৰ আছিল। এলোপেথি কৰা ডক্টৰ প্ৰতাপ বৰদলৈ আৰু হোমিঅ'পেথি কৰা ডক্টৰ অপূৰ্ব ৰাজপুত। বিশ্বাস কৰক বা নকৰক, এই দুজন চিকিৎসকে নিজৰ চেম্বাৰলৈ আহিব নোৱাৰা অসুস্থ ৰোগীসকলৰ ঘৰলৈ গৈ চিকিৎসা কৰিছিল। তেওঁলোকৰ আদৰ্শ নিষ্ঠা দৰিদ্ৰ ৰোগীক বিনামূলীয়া পৰামৰ্শ আগবঢ়োৱাৰ ক্ষেত্ৰত তেওঁলোকৰ মানৱীয়তা আৰু তেওঁলোকৰ বৃত্তিৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতাই মোৰ দৰে যুৱক যুৱতীসকলক জীৱন গঢ় দিয়াত প্ৰেৰণা দিছিল। আজি যদি মই মোৰ কোনো কাম কোনো কৰ্তব্য নিষ্ঠা আৰু দায়িত্ববোধেৰে কৰিব পাৰিছোঁ তেন্তে কামৰ প্ৰতি এই আন্তৰিকতাৰ বীজ মোৰ শৈশৱত লগ কৰা বয়সস্থসকলে মোৰ মাজত ৰোপণ কৰিছিল। অৱশ্যে মোৰ বয়স তেতিয়াও 9 বছৰ নহওঁতেই এনে এখন আড়ম্বৰপূৰ্ণ ঠাইৰ পৰা আঁতৰাই আনি মোক সুদূৰ হিমাচল প্ৰদেশৰ এখন আৱাসিক বিদ্যালয়ত নামভৰ্তি কৰাই দিয়া হ'ল। তাৰ পিছৰ পৰাই যোৰহাটত কায়িক স্থানৰ পৰা গৈ মোৰ শিশুসুলভ সংবেদনাশীল মনত আনন্দময় প্ৰেমৰ প্ৰতীকলৈ ৰূপান্তৰিত হ'ল। যোৰহাট became a symbol for me। সেই বয়সৰ পৰা এটা প্ৰতীক হিচাপে প্ৰায় ডেৰ দশক ধৰি মই দুখন চিঠিৰ মাজত দোল খাই আছিলোঁ। স্কুল কলেজৰ নৈবৰ্তিক জগতখন আৰু যোৰহাটৰ পৰিয়াল, বন্ধু বান্ধৱী আৰু আত্মীয়সকলৰ উমান মৰম আৰু উষ্মতা। বছৰৰ 10 মাহ স্কুলত পাৰ কৰাৰ বিপৰীতে 2 মাহৰ শীতকালীন বন্ধত মই যোৰহাটৰ ঘৰলৈ আহিছিলোঁ মোৰ পৰিয়াল আৰু সমাজখনৰ মৰমৰ মাজলৈ। কলেজ আৰু বিশ্ববিদ্যালয়ত থকাৰ সময়তো মই খুব কম সময়ৰ বাবে ভ্ৰমণ দৰে মোৰ ভিতৰত মই জন্ম লাভ কৰা নগৰখনৰ প্ৰতি
এক আবেগ মোক ৰঞ্জিত কৰি তুলিছিল। মোৰ কোমল শিশুসুলভ কল্পনাত যোৰহাট পাৰিবাৰিক আৰু সামাজিক প্ৰেমৰ কটা হিচাপে উজলি উঠিছে। ভুল নালাগিব, বন্ধু বান্ধৱী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ সৈতে স্কুল কলেজৰ জগতখনৰ এক নিজস্ব মোহনীয়তা আছিল যদিও যোৰহাটৰ স্নেহ বিজড়িত পৰিৱেশৰ লগত তাৰ কোনো কাৰণতে তুলনা নহয়। বিশেষকৈ কলেজীয়া জীৱনৰ এটা প্ৰত্যাহ্বানমূলক পৰ্যায়ৰ কথা মনত পেলাব খোজোঁ, যেতিয়া মই নিজে অস্তিত্বৰ সংকটত ভুগিছিলোঁ। ডেট ইজ ওৱান ফেজ অফ লাইফ, যিটো মই বৰ বিশেষ প্ৰচাৰ দিয়া নাই। এইটো হ'ল মোৰ কলেজত, মই যেতিয়া স্কুল এৰি পেলাই মোৰ প্ৰথম কলেজত সময়। সংকটৰ অনুভৱ আছিল আৱাসিক বিদ্যালয়ৰ সুৰক্ষিত পৰিৱেশেই যেতিয়া কলেজত কিছুমান তীক্ষ্ণ মনৰ শিক্ষকৰ সংস্পৰ্শলৈ আহিছিল। আধুনিক দাৰ্শনিক ধাৰা আৰু মানৱ সমাজৰ যোৱা বৌদ্ধিক দিশৰ ওপৰত গভীৰ নিশাৰ আলোচনাই প্ৰথমবাৰৰ বাবে মহাজাগতিক ব্যৱস্থাৰ প্ৰকৃতি আৰু সেই বিশাল সত্তাৰ ভিতৰত মোৰ নিজৰ স্থান সম্পৰ্কে মোৰ গাৰ হৈ কৰিছিল। হঠাতে মই মোৰ কিশোৰ পঠন সংগী PG উদ্ভাউচ বা আগাথা ক্ৰিষ্টিক বাদ দি বিভিন্ন দৰ্শন, ধৰ্মীয় মতবাদ আদিৰ কিতাপত অস্তিত্বৰ অৰ্থ বিচাৰিছিলোঁ। ভাগৱতেই হওক, বাইবেলেই হওক বা কোৰাণেই হওক, তেওঁলোকৰ মতবাদৰ সাৰমৰ্ম হজম কৰিলোঁ যদিও মোৰ প্ৰশ্নৰ কিন্তু উত্তৰ পোৱাত মই ব্যৰ্থ হৈছোঁ। অস্তিত্ববাদী মানে আপোনালোকে জানে, যিটো আমি ইংৰাজীত এক্সিষ্টেঞ্চিয়েল ফিলচফি কওঁ। তাৰ এই প্ৰবক্তা আছিল জাঁ-পল চাৰ্টাৰ, এলবাৰ্ট কেমু, ফ্ৰান্স কাফকা। সেইসকলৰ যিটো লিখনি আৰু তেওঁলোকৰ কিতাপ যদিও মই পঢ়িছিলোঁ, তেওঁলোকৰ দৰ্শনৰ প্ৰতি, এক্সিষ্টেঞ্চিয়েল ফিলচফিটোৰ প্ৰতি আই এক্সিষ্ট বিকজ আই এম, এই ফিলচফিটোৰ প্ৰতি মই তেতিয়াও মই সেইটো গ্ৰহণ কৰিব পৰা নাছিলোঁ। ডেকাৰ্ট, আপোনালোকে জানে, ৱেল-ন'ন ফিলচফাৰ, শ্বপেনহাৱাৰ, কাণ্ট, নিয়েটছে, টলষ্টয়, ৰাছেল ইত্যাদিৰ তত্ত্বৰ অৰ্থ বিচাৰিবলৈ চেষ্টা কৰিছিলোঁ যদিও বিফল হৈছিল। অনিবাৰ্য ঘটনাটো হ'ল মই নিজে বৌদ্ধিক অস্থিৰতাত ভুগিছিলোঁ। এক্সিষ্টেঞ্চিয়েল কাইণ্ডলৈ ক্ৰাইচিছ। সেই সময়ত মোৰ সম্পূৰ্ণৰূপে হেৰাই যোৱাৰ উপক্ৰম হৈছিলোঁ আৰু মহাবিমৰত পৰিছিলোঁ। আৰু তেতিয়া মোৰ আশ্ৰয়স্থলী যোৰহাটৰ মোৰ পৰিয়াল আৰু বন্ধু বান্ধৱীৰ মাজলৈ পলাই বাৰে ইয়ালৈ আহিছিলোঁ। সেই সময়ত অলপ সকাহ পাবৰ কাৰণে মোৰ এতিয়াও মনত আছে যে সেই ভ্ৰমণ কিমান প্ৰশান্তিদায়ক আছিল। ই মোৰ আত্মা স্থান ল'বলৈ আৰম্ভ কৰা শূন্যবাদী ধাৰাটোক দমন কৰিছিল। মানে এই যিটো নিহিলিষ্টিক ফিলচফি, সেইটোৰ পৰা মোক আঁতৰাই আনিছিল। I was attracted towards নিহিলিজম। যোৰহাটত আমাৰ যোৰহাটত কেইমাহমান থাকি পেলাই সেই আগৰ হেৰিটোলৈ মই ঘূৰি লৈছোঁ। ই মোৰ আত্মাক স্থান ল'বলৈ আৰম্ভ কৰা শূন্যবাদী ধাৰাটোক দমন কৰিছিল। মোক এটা পৰিচয় দিছিল আৰু মোৰ জীৱনৰ কিছু উদ্দেশ্যৰ বুদ্ধি দেখুৱাই দিছিল যোৰহাটে। মোৰ জীৱনৰ সেই জটিল সন্ধিখনত যোৰহাট সঁচাকৈ মোৰ ত্ৰাণকৰ্তা হৈ পৰিছিল।
মোৰ জীৱনত ঠাইখনে এই ভূমিকা সময়ে সময়ে আজিও পালন কৰি আহিছে। উদাহৰণস্বৰূপে আজি এইবাৰ যিটো দিল্লী, সেইটো কথা মই এটা উদাহৰণস্বৰূপে দিব পাৰোঁ। হিমাচল প্ৰদেশ আৰু দিল্লীৰ পৰা যোৰহাটলৈ অহা যোৱা কৰা দীঘলীয়া সময়ছোৱাত উত্তৰ পূব আৰু ভাৰতৰ বাকী অংশৰ উন্নয়নৰ বিশাল পাৰ্থক্যৰ বিষয়ে মই বুজি পাইছোঁ যে আমি কিমান পিছৰ আছিলোঁ তেতিয়া, আৰু বিশেষকৈ উত্তৰ পূব ভাৰত কিমান আগবঢ়া আছিল। আমাতকৈ প্ৰায় 10-20 বছৰ তেওঁলোক আগত আছিল ডেভেলপমেণ্টৰ ক্ষেত্ৰত। ই মোৰ আত্মাক আধা শতিকা আগতে এইটো আছিল আমাৰ যোৰহাটৰ নিচিনা জেগা, অসমৰ নিচিনা ঠাই এটা অনুন্নত আণ্ডাৰ ডেভেলপ লেইড বেক অঞ্চল। লেইড বেক মানে এই কামৰ প্ৰতি যিটো কাম কৰাৰ প্ৰতি যিটো ধাউতি, সেইটো ইমান নাছিল, মানুহবিলাকৰ এলেহুৱা আছিল, লেইড বেক আছিল। আৰু দেশৰ অন্যান্য অঞ্চলৰ সমাজত থকা গতিশীলতা ডাইনামিজম ইয়াত নাছিল। সেইবাবে মই সিদ্ধান্ত লৈছিলোঁ যে মই পোৱা সকলো উপহাৰৰ, যোৰহাটৰ পৰা মই পোৱা সকলো উপহাৰৰ বিনিময়ত মোৰ মৰমৰ গৃহভূমিক কিবা এটা ঘূৰাই দিয়াৰ মোৰ প্ৰয়োজন আছে। I wanted to do something for my people. মোৰ নিজৰ মানুহৰ কাৰণে মই কিবা এটা অৱদান দিবলৈ আৰু মোৰ জন্মস্থান যোৰহাটৰ এখন কলেজ স্বাভাৱিকতে মোৰ পচন্দ আছিল। মই JB কলেজত ইংৰাজী বিভাগ প্ৰবক্তা হিচাপে যোগদান কৰিছিলোঁ। তদুপৰি অসমৰ বাহিৰত বহুদিন থকাটোৱে মোক এই বাস্তৱতাৰ প্ৰতি সচেতন কৰি তুলিছিল যে উত্তৰ পূৰ্বাঞ্চলৰ বাহিৰৰ মানুহে এই অঞ্চলটোৰ বিষয়ে অতি কমেহে জানে। তেতিয়া মই সিদ্ধান্ত লৈছিলোঁ যে আমাৰ ধুনীয়া ধৰিত্ৰীৰ সৈতে বাহিৰৰ মানুহক পৰিচিত কৰাটো মই গুৰুত্বপূৰ্ণ। মোৰ সেই সময়ৰ মোৰ যিটো সংকল্প বুলিয়ে ক'ব পাৰোঁ, এটা হ'ল যে মই যিটো অসমৰ পৰা যিখন মৰম পাইছিলোঁ, বিশেষকৈ যোৰহাটৰ পৰা, মই সেইটো অলপ আৰু সেইটো কৰিব পাৰোঁ। মই কলেজ এখনত চাকৰি কৰোঁ, মই ষ্টুডেণ্টসকলক কিবা এটা নহয় কিবা যদি শিকাব পাৰোঁ, তেতিয়াহ'লে মই নিজকে ধন্য মানিম। আৰু দ্বিতীয়তে যেতিয়া মই ৰাইটাৰ হ'ম, তেতিয়া মোৰ প্ৰধান বিষয়বস্তু হ'ব আমাৰ অসমখন আৰু আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ আমাৰ যি সংস্কৃতি, সেইটো যোৰহাটে কি অৰ্থ বহন কৰে সেই কথা জানি কিমান স্মৃতিৰ সম্ভাৰ ইয়াত নিহিত হৈ আছে সেই কথা বিবেচনা কৰিলে ইয়াত কোনো আচৰিত হ'ব লগা নাই যে এই মুহূৰ্তত আপোনালোক সকলোৱে যি মৰম আন্তৰিকতা প্ৰদৰ্শন কৰিলে আজি, সেই একেটা আনন্দৰ অনুভূতিয়ে মোক আজি আপ্লুত কৰিছে। যি আনন্দ মই আৰম্ভণিতে উল্লেখ কৰাৰ দৰে মোৰ প্ৰথম চুটিগল্প প্ৰকাৰৰ সময়ত মই অনুভৱ কৰিছিলোঁ। যোৰহাটৰ নাগৰিকৰ এই ৰাজহুৱা সম্বৰ্ধনা মই মোৰ লিখক জীৱনৰ আটাইতকৈ স্মৰণীয় মুহূৰ্ত বুলি গণ্য কৰোঁ। যদি ভৱিষ্যতে মই মোৰ স্মৃতি কথা লিখাৰ কথা চিন্তা কৰোঁ, তেন্তে আজিৰ সম্বৰ্ধনা মোৰ জীৱনৰ বিভিন্ন উল্লেখযোগ্য দিশৰ ভিতৰত বিশেষভাৱে স্থান পাব বুলি মই সঁচাকৈ 1950 চনৰ 15 আগষ্টৰ ভূমিকম্পৰ পৰা আৰম্ভ কৰি অবৈধ প্ৰব্ৰজনৰ বিৰুদ্ধে সমানে ভূমিকম্প সৃষ্টি কৰা অসম আন্দোলনলৈকে মোৰ যোৰহাটৰ স্মৃতিৰ প্লেটখন উপচি আছে। মই যদি পৃথিৱীৰ আন কোনো ঠাইত মোৰ লেখক জীৱন আৰম্ভ কৰাৰ ভিত্তি হিচাপে ল'লোঁ হয়, তেন্তে মই আশা কৰা সফলতা
লাভ কৰিলেহেঁতেন নে নাই মোৰ সন্দেহ আছে। যোৰহাটে কেৱল মোৰ চুটিগল্প প্ৰবন্ধ আৰু ব্যংগৰ লেখক জীৱন আৰম্ভ কৰা কথাই নহয়, মোৰ প্ৰথম কল্পকাহিনী ৰচনাতে কাজিৰঙাত কৰি আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰাৰ খবৰটো মই যোৰহাটতেই পাইছিলোঁ, যি মোক পূৰ্ণকালীন লেখক হোৱাৰ উচ্চাকাংক্ষাক আগলৈ আগবঢ়াই নিছিল। মোৰ জন্মস্থান যোৰহাটৰ ওচৰত মই বহুত ঋণী, আৰু আজি আপোনালোকে সকলোৱে মোক এই ধৰণৰ ৰাজহুৱা সম্বৰ্ধনাৰ যোগ্য বুলি গণ্য কৰাত মই উল্লাসিত অনুভৱ কৰিছোঁ। এই মুহূৰ্তত মই মোৰ দেউতা গিৰিশচন্দ্ৰ দত্ত, মোৰ মা ইন্দিৰা দত্ত, মোৰ ককা গুণগোবিন্দ দত্ত, মোৰ আইতা কৃষ্ণপ্ৰভা দত্ত আৰু মোৰ পৰিয়ালৰ আন জ্যেষ্ঠ সদস্যসকলক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। মই মোৰ বাইদেউ অনিমা আৰু ভণ্টি ৰীণা, এই সকলো আত্মীয় পৰিয়ালৰ বন্ধু আৰু চিনাকি মানুহক আন্তৰিকতাৰে মনত পেলাইছোঁ। যোৰহাটত মই যিসকলৰ লগত মোৰ যোগাযোগ বা ঘনিষ্ঠতা আছিল আৰু যিসকল হয়তো প্ৰত্যক্ষ বা পৰোক্ষভাৱে মোৰ ভৱিষ্যত গঢ় দিছিল, ব্যক্তিগত নাম ল'ব নোৱাৰা তেনে সংখ্যক ব্যক্তি আৰু পৰিয়ালৰ কথা মনত আহিছে। মই তেওঁলোকৰ সন্মুখত শ্ৰদ্ধাৰে মূৰ দোৱাইছোঁ। সামৰণি মৰাৰ আগতে অৱশ্যে এই সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰি স্মৰণীয় প্ৰতিকাৰী কৰ্মকৰ্তাক মোৰ জ্ঞাতক কৃতজ্ঞতা জ্ঞাপন কৰিবই লাগিব। মই আগতে ভাবিছিলোঁ যে কাৰোৰ নাম নকওঁ, কাৰোবাৰ নাম নুঠিলে হয়তো বেয়া পাব, কিন্তু এতিয়া ভাবিলোঁ নহয়, মানে কেইজনমান ব্যক্তিয়ে ইমান কষ্ট কৰিছে। এজন আমাৰ সভাপতি চকীত বহি আছে হেমন্ত কলিতা, মোৰ অতি প্ৰিয় ছাত্ৰ আছিল, আৰু কেইজনমান নাম আছিল দীপজ্যোতি গোস্বামী, চব মোৰ ষ্টুডেণ্টেই, দিগন্ত দত্ত, পৱন বুঢ়াগোহাঁই, মুকুল হাজৰিকা, জৱালী খাউন, অজন্তা বৰা, জয়ন্ত নাথ, ডক্টৰ বিনয়ব্ৰত ৰাজখোৱা, বিকাশ দাস, শ্বকিৰ আহমেদ, বেদান্ত দত্তকে ধৰি আয়োজক সমিতিৰ কৰ্মকৰ্তাসকল। মই কাৰোবাৰ যদি নাম এৰি থৈ গৈছোঁ মোক আপোনালোকে ক্ষমা কৰিব। আৰু এটা মই এইটো মোৰ বক্তব্য বিষয়তে মই যোৰহাটখন যে বেজী কলেজ এৰি দিছিলোঁ, সেইটো মানে মোৰ দুখন পৃথিৱীটো এখন শিক্ষকতা আৰু এখন লিখা। মই দেখিলোঁ যে ইফ আই ৱান্টেড টু ৰাইট চামথিং ৰিয়েলি কম্প্ৰিহেনচিভ বা ৰিয়েলি something deep, profound, তেতিয়াহ'লে মই দুটা কাম মাল্টিটাস্কিং কৰিব নোৱাৰোঁ। কিয়নো মই আচলতে মোৰ আজি পুৰণা ছাত্ৰ ছাত্ৰী বহুত আছে ইয়াত, তেওঁলোকে হয়তো তেওঁলোকে এইটো ক'ব যে অৰুণোদয় ছাৰে সঁচাকৈ চিৰিয়াছলি আমাক এই চিৰিয়াছনেছ অফ পাৰ্পাছটো মোৰ শিক্ষা যেতিয়া মই টিচিং আৰু লাইনত আছিলোঁ তেতিয়া মোৰ সেই চিৰিয়াছনেছ অফ পাৰ্পাছ আছিল। কিন্তু লাহে লাহে মোৰ শিক্ষাৰ প্ৰতি যিটো উদ্যম আৰু মোৰ ষ্টুডেণ্টৰ প্ৰতি যিটো মৰম আৰু ইপিনে মোৰ লিখাৰ প্ৰতি যিটো আগ্ৰহ, কিয়নো এখন কিতাপ লিখিবলৈ কিমান সময় আপোনাৰ কল্পনা কৰিব নোৱাৰে। উদাহৰণস্বৰূপে ব্ৰহ্মপুত্ৰ বোলা কিতাপখন মোৰ 2 বছৰ লাগিছিল অৱস্থা সংগ্ৰহ কৰা। লিখাটো আজি অনাগৰিকা চৰঞ্চম, যিখন মোৰ আটাইতকৈ প্ৰিয় কিতাপ, সেইখন মানে ডেট এনকম্পাছেছ মাই এণ্টায়াৰ ফিলচফি আউটলুক অফ লাইফ, সেইখন মোক 4 বছৰ লাগিছিল। আৰু পাছত গৈ আপোনাক জানে
লিখকৰ জীৱনটোত বহুত মানে হেৰি ঘটনা থাকে। সেই কিতাপখন মই প্ৰথমতে মোৰ বন্ধু এজন ৰবি দয়াল লিখা আপুনি ৰবি দয়ালৰ নিজৰ পাব্লিকেশ্যন হাউচ আছিল দয়াল পাব্লিকেশ্যন। ৰবি দয়াল আছিল ভূষণ সিঙৰ তামিলৰ ভূষণ সিঙৰ জীয়েক মোৰ বন্ধু মালা দয়ালৰ হেৰি হাজবেণ্ড। ৰবিয়ে পঢ়ি পেলাই ক'লে যে ছাৰ মইতো প্ৰায় 30 পেজেছ পঢ়িলোঁ, তো এইখন কিতাপ কোনো মেইন ষ্ট্ৰীম পাব্লিছাৰে নলয়। কিয়নো এইখন মানে অস্থিৰ, এইখন মানুহে বুজি নাপায়। কিন্তু মই কেইবাজনো ব্যক্তি পাইছোঁ হৃদয়ৰ পাইছে খুব ভালকৈ বুজিব কিতাপ। আৰু সমুদ্ৰৰ এটা এক্সাম্পল ল'লে এই যিটো জাৰ্মান ৰিভিউটো এই কিতাপখনৰ বিষয়ে যিখিনি কথা কৈছিল। কিন্তু আমাৰ ভাৰতৰ অসমীয়া আদি আমাৰ ভাৰতীয় যিবিলাক হেৰি পাব্লিছাৰ এই বিভিন্ন আণ্ডাৰষ্টেণ্ডেবল দেৰিছিল। ৰবিয়ে যিটো মোক কৈছিলোঁ ৰবি দয়ালে সেইটো একদম সত্য হেৰি কোনো এটা মেইন ষ্ট্ৰীম পাব্লিছাৰ আছে এই কিতাপখন একচেপ্ট নকৰিল। পাছত অৱশ্যে মোৰ এটা অনুযায়ী হেৰি গ্ৰুপ এটা আছিল, তেওঁলোকে নিজে ফাইনেন্স কৰিছিলে এই কিতাপখন যিটো ভেনিটি পাব্লিকেশ্যন বুলি কয় সেই পাব্লিকেশ্যন হৈছিল। কিন্তু 4 বছৰ কষ্ট কৰাৰ পাছত কিতাপ এখন যদি এনেই পেলাই থ'বলগীয়া হয় তাৰ নিচিনা আৰু মানে বেদনাদায়ক একো মানে মানুহৰ লিখকৰ জীৱনত হ'ব নোৱাৰে। সেইকাৰণে মই যিহেতু মই মানে এসময়ত গৈ মানে নিজৰ যিটো ৰাইটিং কেৰিয়াৰ সেইটোত মই বেছি মনোযোগ দিবলৈ মই যেতিয়া সংকল্প কৰিলোঁ, মই অতি দুখেৰে মই লিৰি কাৰ্যৰ পৰা আঁতৰি ল'বলগীয়া হ'ল। কিন্তু মই এতিয়াও কওঁ মোৰ সেই সময়ৰ ছাত্ৰসকলৰ প্ৰতি মোৰ যিটো মৰম আছে সেইটো মোৰ আজিও আছে। আৰু মই পঢ়াহেঁতেন মই ঘূৰি আহি পেলাই আকৌ লিৰি কৰিবলৈ পঢ়াবলৈ আৰু মই ইয়াতকৈ বিশেষ নকওঁ। আজি মোৰ মানে সঁচাকৈ মই পাব্লিক ডিছপ্লে অফ ইম'শ্যন প্ৰিফাৰ নকৰোঁ, কিন্তু মই সঁচাকৈ মানে মোৰ চকু পানী ওলাব হৈছে। আজি এনেকুৱা মৰম আৰু এনেকুৱা আদৰ আপোনালোকৰ পৰা। থেংক ইউ ভেৰি মাছ। আজি মই যোৰহাটৰ ৰাইজৰ পৰা আৰু যোৰহাটৰ এটা অনুষ্ঠান আমাৰ যোৰহাটৰ পৰা যিটো আজি মৰম ভৰা আৰু মই মানে মোৰ ক'বলৈ ভাষা নাই। মই এনেকুৱা এটা অনুষ্ঠান মই আজিলৈকে মই মানে আগতে বহুতো অনুষ্ঠান এনেকুৱা পাতিছোঁ, কিন্তু আজিৰ অনুষ্ঠান আমাৰ যোৰহাটৰ অৰ্গেনাইজ কৰা অনুষ্ঠান মই আজিলৈকে লাইফত এনেকুৱা এটা অনুষ্ঠান পোৱা নাই। ইংৰাজী সাহিত্য চৰ্চা কৰি পেলাই তথাপিও আপুনি অসমীয়া সাহিত্যৰ প্ৰচাৰ কৰি আছে বিদেশত, দেশ বিদেশতো। অনাগত নৱ প্ৰজন্মক আপুনি কি বুলি অনুৰোধ জনাব এই ক্ষেত্ৰত? এইটো মই অসমীয়া সাহিত্যৰ নহয় দেই, মই ইংৰাজীতে লেখোঁ। মানে অসমীয়া সাহিত্যৰ লগত মোৰ একো সংস্পৰ্শ নাই। যদিও মই কেইজনমান ব্যক্তি যেনে জ্যোতিপ্ৰসাদ আগৰৱালা বা
এই ডক্টৰ ভূপেন হাজৰিকা তেনেকুৱা ব্যক্তিক মই বাহিৰত সমাজত মই পৰিচিত কৰি দিছোঁ কিন্তু মোৰ ভাষাটো হ'ল ইংৰাজী ভাষা মানে আপোনাৰ উত্তৰ পূৰ্বাঞ্চলত অসমৰ কৃষ্টি সংস্কৃতি প্ৰচাৰ কৰিছে ইংৰাজী ভাষা আৰু আপোনালোকে জানি সুখী হ'ব মোৰ এখন কিতাপ আছে দ্য ব্ৰহ্মপুত্ৰ সেইখন নেশ্যনেল বুক ট্ৰাষ্টে পাব্লিছ কৰিছে সেইখন মানে অকল এই নদীখনকে চিনাকি কৰি দিয়া নহয় এইখন এই গোটেই নদীৰ দাঁতিত যিটো সংস্কৃতি গঢ়ি উঠিছিল যিটো সভ্যতা গঢ়ি উঠিছিল তাৰ হিষ্ট্ৰীয়ে হওক কালচাৰে হওক প্ৰত্যেকটো দিশৰ সেই কিতাপখনত আছে সেইখন আপোনাৰ নেশ্যনেল বুক ট্ৰাষ্টৰ এখন বেষ্ট চেলাৰ মানে হেজাৰ হেজাৰ কিতাপ বিক্ৰী হৈছে আৰু এই বাহিৰৰ মানুহে বহুতো মানে অসমৰ বিষয়ে আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিষয়ে বহুতো তথ্য জনাইছে ছাৰ আজি আপোনাৰ ষ্টুডেণ্টসকল সকলো আহিছে আৰু একদম শেষ মুহূৰ্তত দেখিলোঁ আপোনাৰ লোকক বাগৰি আহিলে গানত এই যিটো আৱেগিক পৰিৱেশ সেই পৰিৱেশটোৱে আপোনাক আজি আগৰ দিনৰবিলাকলৈ লৈ গৈছে নিশ্চয় সেই দিনবোৰ যি পঢ়োৱা মানে পূৰা খালি মানে এতিয়া অলপ যিহেতু বয়স হৈছে সেইকাৰণে স্মৃতিশক্তি কমি গৈছে আজি সেই স্মৃতিশক্তিটোৱে আকৌ মানে মানুহৰ মুখবিলাক ৰেকগনাইজ কৰিছে মোৰ পুৰণা ষ্টুডেণ্ট হেমন্তহঁতক মানে মোৰ অতি ক্ল'জ এইটো আৰু আগৰ পৰা আছে এতিয়াও আছে মানে মাজতে ব্ৰেক হোৱা নাই কিন্তু বহুত ছাত্ৰ মই বহুত দিন মই লগ পোৱা নাছিলোতো আজি লগ পাই বৰ চবেই আহিছে ইমান আন্তৰিকতাৰে ইমান মৰমেৰে আহিছে মানে এইটো এটা বেলেগ ধৰণৰ অভিজ্ঞতা এই পদক্ষেপটোক ছাৰ কি ক'ব এই আমাৰ যোৰহাটে আজি যিটো এইটো মানে আচৰিত ধৰণৰ এওঁলোকে কৰিছে নহয় এতিয়া যে মানে অকল মোকেই নহয় আমাৰ অসমৰ গুণী জ্ঞানী বহুতো ব্যক্তি আছে মানে যিটো সমাজে যিটো আদৰ দিব লাগে সেইটো দিয়া নাই আৰু সেইকাৰণে এনেকুৱা এটা অনুষ্ঠানৰ প্ৰয়োজন যি মানে তেনেকুৱা ব্যক্তি যোৱাৰ লগত সম্পৰ্ক থাকক নাথাকক তেনেকুৱা ব্যক্তিক যে ৰাইজৰ আগত পৰিচয় কৰিব উঠি অহা প্ৰজন্মই ইংৰাজী চৰ্চা কৰে কিন্তু নিজৰ কৃষ্টি সংস্কৃতিৰ কথাখিনি ইংৰাজী মাধ্যমত প্ৰকাশন ইছ্যু নকৰে তাৰমানে আপুনি কি ক'ব আহ্বান কি জনাব মই মানে কাৰো বিৰুদ্ধে একো নকওঁ চবৰে নিজৰ হেৰি আছে কিন্তু এটা কথা ঠিক আজিকালি মানে আমি এটা হাইব্ৰিড কালচাৰৰ ভুক্তভোগী হৈছোঁ মানে আমি নহয় আমি মানে এই যিটো নৱপ্ৰজন্ম যিটো আমাৰ য়াংগাৰ জেনেৰেশ্যন তেওঁলোকে মানে এই হাইব্ৰিড কালচাৰ এইটো প্ৰকৃত অসমীয়া সংস্কৃতিও নহয় বা বিদেশীয় সংস্কৃতি নহয় দুয়োটাৰ সংমিশ্ৰণ আৰু এইটো হৈছে কিয়নো বাহিৰৰ পৰা আমাৰ অপসংস্কৃতি আহি পেলাই আমাৰ অসমৰ যিটো সংস্কৃতি সেইটোক অপবিত্ৰ কৰি তুলিছে আৰু তেওঁলোকৰ গাত দোষ নাই তেওঁলোকে যিটো নিজৰ এটা ইক'লজি এটা থাকিব বা ডাঙৰ দীঘল হ'ব তেওঁলোকে সেইটো অনুকৰণ কৰিবই ধন্যবাদ ছাৰ শিক্ষক ব্যক্তিৰ সেৱাক উপযুক্ত সময়ত মূল্যাংকন কৰিব নাজানে যাৰ ফলশ্ৰুতিত মানুহজনে অধিক সেৱা দিব পৰা অধিকভাৱে আগবাঢ়ি যোৱাৰ প্ৰয়াসবিলাকক আমি অৰ্গেনাইজেশ্যনবিলাকেও গুৰুত্ব নিদিওঁ আমি শেহতীয়াভাৱে অৰূপ দত্তৰ যিটো ৰাষ্ট্ৰীয় স্বীকৃতি তেখেতে আজি অসমৰ বিভিন্ন বিষয়ক ভাৰতবৰ্ষত আজি লৈ গৈছে পৃথিৱীলৈ লৈ গৈছে ব্ৰহ্মপুত্ৰ এনে এখন কিতাপ য'ত অসমৰ লোক সংস্কৃতিৰ প্ৰসাৰ আজি লাচিত বৰফুকনক 23টা ভাষালৈ আজি অনুবাদ কৰিবলৈ লোৱা হৈছে এইটো জানো কৃতিত্বৰ স্বাক্ষৰ নহয় সেই কৃতিত্বৰ স্বাক্ষৰক যদি আমি সন্মান নজনাওঁ তেতিয়াহ'লে কোনে জনাব আৰু সেই দিশত আমাৰ যোৰহাটে এই পদক্ষেপ লৈছে তেখেতৰ সাহিত্য কৃতিক অনাগত সময়ত আমি এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ তেখেতৰ কিতাপ আজি পৃথিৱীৰ এটা দুটা ভাষালৈ নহয় 18টা ভাষালৈ আজি অনুবাদ হৈছে এই কথা কিমানজনে জানে আজি আহোম যিখন কিতাপ
আজি গুৱাহাটী হাইকোৰ্টৰ যিখন কিতাপ ইমানেই তথ্য সমৃদ্ধ তেখেতে এখন কিতাপ লিখিবলৈ ৩-৪ বছৰকৈ লাগে দুবছৰকৈ লাগে সেই কথাবিলাকৰ যিটো স্বীকৃতি হ'ব লাগিছিল সমাজ জীৱনে যিটো স্বীকৃতি দিব লাগিছিল এই কথাবিলাকত আমি ক'ৰবাত এখোজ যেন পিছ পৰি গৈছোঁ আমাৰ যোৰহাটে এই কামবিলাক অকল তেখেতৰ ক্ষেত্ৰতেই নহয় অনাগত দিনত সমাজখনত এক নতুনত্বৰ স্বাক্ষৰ বহন কৰিব পৰা কিছুমান কামৰ যোগেদি আমি আগবাঢ়ি যাম অৰূপ দত্তৰ আজি জন্মদিনত আমাৰ যোৰহাটে এই পণ লৈছে